ৰাজ্যত ভদিয়া বানৰ তাণ্ডৱ। গোলাঘাট জিলাত বানত ডুবিছে বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ঠায়ে ঠায়ে ভদিয়া বানে চলাইছে তাণ্ডৱ। বিশেষকৈ গোলাঘাট, লখিমপুৰ, শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলত বানে তাণ্ডৱ চলাইছে। সবাতোতকৈ বানত ক্ষতিগ্ৰস্ত হৈছে গোলাঘাট জিলা। হয়, ধনশিৰি যি ভদিয়া বান, এই ধনশিৰি ভদিয়া বানে এতিয়া কাল ৰূপ ধাৰণ কৰিছে। ফলত যি ধনশিৰি কাষৰীয়া যিসমূহ গাঁও আছিলে, ৩ নং কৈৱত্ৰ, হাঁওতলি ঘাট, চেঁচামুখ, কেন্দুগুৰি, বৰবালি টোপ ইত্যাদি কৰি পেলাই যিসমূহ ধনশিৰি কাষৰীয়া গাঁও আছিলে, এই গাঁওসমূহ এতিয়া জলমগ্ন হৈ পৰিছে। নুমলীগড়ত অবৰ্ণনীয় পৰিস্থিতি। বানাক্ৰান্তৰ মাজত হাহাকাৰ। যোৱা 2 মাহৰ পৰা যি বানৰ ধনশিৰি নৈৰ বাৰণি পানীয়ে যি ৰাইজৰ ক্ষতিসাধন কৰি আছে আপোনালোকে দেখিবলৈ পাইছে। আৰু এই সময়তে এই বৰগৰীয়া লেতুকুচাবোৰ 2-3খন গাঁৱৰ যিটো মূল পথ, ইতিমধ্যে পথটো জৰাজীৰ্ণ অৱস্থাত ছিগি গৈছে, 3-4 জেগাত ছিগি গৈছে। ইতিমধ্যে ইয়াত বিভিন্ন ধৰণৰ বয়োজ্যেষ্ঠ লোক আছে, আবদ্ধ হৈ আছে। শেহতীয়াকৈ বানৰ কবলত পৰিছে নুমলীগড়ৰ বিস্তীৰ্ণ এলেকা। পানীত ককবকাইছে গয়া ৰাইজ। ধনশিৰি নদীৰ বাঢ়নি পানীয়ে মৰঙী ৰাজচক্ৰৰ 25খনকৈ গাঁও পানীত ডুব গৈছে। বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে। প্ৰলয়ংকাৰী ভদিয়া বানত ধন জনৰ বহু ক্ষতি সাধনো হৈছে। আনকি মৃত্যু হৈছে এজন লোকৰ। বানে উটুৱাই নিছে দলং, পথ। ইফালে নাৰায়ণপুৰত চেঁচা নৈৰ বাঢ়নি পানীয়ে দাঁতি কাষৰীয়া এলেকা প্লাবিত কৰিছে। চৰকাৰে ভালকে বান্ধি দিলে আমাৰ একো নালাগে। আৰু এটা কথা, ইয়াতে আমি ভাত বনাবলৈ সুবিধা নাই, পানীৰ সুবিধা নাই। আৰু ল'ৰা ছোৱালী যদি কিবা বেমাৰ আজাৰ হয়, গাড়ী চাড়ী আনিবলৈ আমাৰ এইটো চাইডেদি গাড়ী অনাৰ সুবিধা একোৱেই নাই। আৰু এটা কথা, আমাৰ ল'ৰা ছোৱালী স্কুল যাবলৈ সুবিধা নাই। আজি বুঢ়ী মানুহ এজনী যদি বেমাৰ আজাৰ হয় বা আমাৰ যদি কিবা এটা হয়, ডেলিভাৰী মানুহ আছে ইয়াত, আমি এতিয়া যাবলৈ একো সুবিধা নাই। ভদিয়া বানে ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া এইদৰে সৃষ্টি কৰিছে ত্ৰাসৰ। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।